নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জবছ। পুনৰ HDFC বেংকৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আপোনাৰ এপ্লাই প্ৰচেছটো কেনেকুৱা হ'ব, সকলো তথ্য মই এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ইয়াতে লিখা আছে HDFC বেংক ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন আউট। যিহেতু HDFC বেংকৰ ফালৰ পৰা বহুখিনি পোষ্ট মুকলি কৰি দিয়া হৈছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে, তাৰ আপোনাৰ নটিফিকেশ্যন আউট হৈছে। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। এই ভিডিঅ'তে মই আলোচনা কৰিম আবেদন প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব, লগতে আপোনাৰ আবেদন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে HDFC বেংকৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে, এই পোষ্টসমূহৰ ডিটেইলছটো হৈছে, অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে HDFC বেংক। ইয়াতে পোষ্ট নেমটো হৈছে এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ফাইনেন্স মেনেজাৰ, জেনেৰেল মেনেজাৰ, মেনেজাৰ, হেল্পাৰ, ড্ৰাইভাৰ, পিয়ন, হেড অফ অপাৰেশ্যন, প্ৰবিণ্ডাৰী অফিচাৰ, ৰিকভাৰী অফিচাৰ, ৰিলেশ্যন মেনেজাৰ, এক্সপাৰ্ট অফিচাৰ, নেটৱৰ্ক ইঞ্জিনিয়াৰ, এই ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে, প্ৰায় 12,500 প্লাছ পোষ্ট মুকলি হৈছে। যদি পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিহেতু HDFC বেংকৰ ফালৰ পৰা বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, আবেদন কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। জব টাইপটো হৈছে আপোনাৰ ফুল টাইম পাৰ্মানেণ্ট জব। যিহেতু এটা পাৰ্মানেণ্ট জব হয়, ফুল টাইম জব হয়, যদি আপুনি এই পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। যিসমূহ পোষ্ট মুকলি হৈছে, প্ৰতিটো পোষ্টত আপোনাৰ ফ্ৰেছাৰ্ছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। যদিহে আপুনি এই পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে, এই পোষ্টসমূহৰ কাৰণে আপোনাৰ এক্সপিৰিয়েঞ্চটো লাগিব। ইয়াতে ক'বলৈ গ'লে আপোনাৰ বহুখিনি পোষ্ট মুকলি হৈছে, পোষ্টসমূহত কেনেদৰে আবেদন কৰিব ফুল প্ৰচেছ জনাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে চিলেকশ্যন প্ৰচেছটো হৈছে আপোনাৰ এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ পিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ডকুমেণ্ট আপোনাৰ কি ডকুমেণ্ট লাগিব মই শেষলৈ কৈ যাম। ভিডিঅ'টো চাব, সকলোৱে ভালকৈ চাব। যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে HDFC বেংকৰ ৰুলৰ মতে যিটো চেলাৰী দিয়ে, আপোনালোকৰ প্ৰতিটো পোষ্টৰ মতে আপোনাৰ চেলাৰীসমূহ দিব। এইটো HDFC বেংকৰ যিটো ৰিক্ৰুইটমেণ্ট আছে, তাৰ বয়সৰ সময়সীমাটো দিয়া আছে। আপোনাৰ মিনিমাম বয়স 18 বছৰৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম বয়স আপোনাৰ 45 বছৰ বয়সলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এজ ইলেকশ্যনসমূহো দিব। গভৰ্ণমেণ্টৰ ৰুলৰ মতে যিসমূহ এজ ইলেকশ্যন দিয়ে, HDFC বেংকৰ ফালৰ পৰাও সেইসমূহে এজ ইলেকশ্যন দিব। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন দিব। লগতে যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন পাব। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল, OBC, SC, ST ইয়াত কেণ্ডিডেট হ'লে আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যনটো ক'বলৈ গ'লে ইয়াতে কেণ্ডিডেট শুড হেভ পাছড। আপুনি এই পোষ্টসমূহত আবেদন কৰিবলৈ 10 পাছ কৰিও আবেদন কৰিব পাৰিব, 12 পাছ কৰিও আবেদন কৰিব পাৰিব, গ্ৰেজুৱেশ্যন কৰিও আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন কৰি থৈছে তেতিয়া পোষ্টসমূহত আবেদন কৰিব পাৰিব। আবেদন কৰাৰ সময়ত আপোনাৰ কি ডকুমেণ্ট লাগিব, ডকুমেণ্টসমূহ হৈছে ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে কি আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট লাগিব, মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, লগতে আপোনাৰ ছিগনেচাৰটো স্কেন কৰি আপলোড কৰিব লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু কি ডকুমেণ্ট লাগিব আপোনাৰ যিটো পোষ্টত আছে, অফিচিয়েল নটিফিকেশ্যনত লিখা আছে, আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব। মই ভিডিঅ' ডেছক্ৰিপশ্যনতে অফিচিয়েল নটিফিকেশ্যন দিম, তাতে গৈ আপুনি চেক আউট কৰি ল'ব পাৰিব। যদি পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এটা HDFC বেংকৰ ফালৰ পৰা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব।
আবেদন কৰিব বিচাৰিলে আপুনি আবেদন কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব। ষ্টাৰ্টিং ডেটটো আপোনালোকৰ বৰ্তমান ষ্টাৰ্ট হৈ গৈছে, অলৰেডি ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো এতিয়াও আপোনাৰ দিন আছে, যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ মোৰ চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।